আপুনি এজন মদাহী গায়ক আৰু ৰাজীৱ দা জাতীয়তাবাদী সৃষ্টিশীল মনৰ এজন শিল্পী হয়। আপুনি সুবিধাবাদী। ৰাজীৱ দা নিজৰ স্থিতিত অটল থকা জাতীয়তাবাদী এজন শিল্পী। যদি আপোনাৰ প্ৰমাণ লাগে তেতিয়াহ'লে আপুনি কা আন্দোলনলৈ মন কৰক। আপুনি আপোনাৰ পৰা ল'ৰা মদাহী হয়, মদ খাবলৈ অনুপ্ৰেৰণা পায়, কিন্তু ৰাজীৱ দাৰ পৰা জাতীয়তাবাদৰ ভাৱ জাগ্ৰত হয় নৱপ্ৰজন্মৰ মাজত। আৰু বহু কথা আছে, তাৰ আগতে মই কৈ ল'ব বিচাৰিছো, যিসকলে অন্ধভক্তৰ দৰে জেজি লিখি ঘূৰি ফুৰিছে গোটেই ছ'চিয়েল মিডিয়াত, সেইসকল যাতে এই ভিডিঅ'টো জঁপিয়াই নপৰেহি। ইয়াৰ আগতো মই ভিডিঅ' বনাওঁতে কৈছো, আপোনাৰ দৰে তেখেতে কাৰোবাৰ পৰা ৰেঞ্চ ৰভাৰ গ্ৰিপ্টত পোৱা নাছিল, সেইকাৰণে হয়তো আপুনি ক'ৰবাত নহয় ক'ৰবাত সেইজন ৰাজীৱ খদিয়াক চিনি পোৱা নাই বৰ্তমান সময়লৈকে। আপুনি তেখেতৰ গীত গায়, কেৱল মাত্ৰ সেই পেমেণ্টটো পোৱালৈকে ৰখি থাকে, তাৰ পাছতো আপুনি কাকো চিনি নাপায়। ৰাজীৱ খদিয়াক আপুনি চিনি নাপাব। শদিয়াৰ টুপচিঙা গাঁৱৰ এখন ভিতৰুৱা গাঁৱৰ পৰা অহা ল'ৰা, ধান বিকি গান গায়, সৃষ্টিশীল মনৰ এজন শিল্পী হয়। আপোনাতকৈ ৰাজীৱ দা বহুতে পৃথক। শিল্পীৰ যি গুণ লাগে সেই গোটেইখিনি গুণেই ৰাজীৱ দাৰ গাত ক'ৰবাত নহয় ক'ৰবাত পোৱা গৈছিল। পৰিৱেশটো ভালদৰে চাওক। এইটো কাৰণে এই টুকুৰাত বনাইছো, জাতি মাটি গীত গায়, এই মাটিৰ গীত গায়, চহা জীৱনৰ গীত গায় ৰাজীৱ দা আজি আমাৰ মাজৰ পৰা বিদায় মাগিলে। ৰাজীৱ দাই আপোনাৰ দৰে আধাতে মঞ্চত অনুষ্ঠান সামৰা নাছিল। যেতিয়ালৈকে আপুনি ফুল পেমেণ্ট নাপায় তেতিয়ালৈকে আপোনাৰ দৰে ৰাজীৱ দাই মঞ্চত গীত পৰিৱেশন নকৰাকৈ থকা নাছিল। আপোনাৰ দৰে ৰাজীৱ দাই মঞ্চত বেয়া কথা নকয়। আপোনাৰ দৰে ৰাজীৱ দাই নিজৰ যি ব্যৱহাৰ, সেয়া ব্যৱহাৰ বেয়া নকৰে, সকলোকে সমান দৃষ্টিৰে চায়। অহংকাৰী পতনৰ মূল সেই বস্তুটো ৰাজীৱ দাই কিন্তু বাৰে বাৰে দেখুৱাই থৈ গৈছে। আপুনি কথাষাৰ মনত ৰাখিব। আবেগ চবৰে আছে, কেৱল মাত্ৰ জেজিটো লিখি দিলে বুলিয়ে টাইটেলৰ পেজ চাইডে সেইজনেই জুবিনৰ অনুৰাগী নহয়। কালিৰ পৰা বস্তুখিনি পৰ্যবেক্ষণ কৰিলো, চালো, সামাজিক মাধ্যমত বহু মন্তব্য দেখা পালো। কালিৰ দিনটোত অসমৰ জনপ্ৰিয় যিজনক সকলোৱে হাৰ্থব বুলি কয়, যিজনক আমি আমাৰ আপোন বুলি কওঁ, যিজনক লৈ আমি সপোন দেখো, যিজনক আমি বাৰে বাৰে বিশ্বাস কৰো কিন্তু বাৰে বাৰে বিশ্বাসঘাতকতাৰ সন্মুখীন হওঁ, সেইজন হৈছে জুবিন গাৰ্গ ডাঙৰীয়া। তেখেতে কালি এটা মন্তব্য কৰিলে, ৰাজীৱ দা বিয়োগৰ পাছত সকলো এতিয়া ম্ৰিয়মান। জাতীয়তাবাদী শিল্পী, নিজৰ জাতি মাতৃৰ গীত গাই সকলোৰে মাজত আপোন হৈ পৰা শিল্পীজন আমাৰ মাজৰ পৰা গুচি গ'ল। সেইজন শিল্পীৰ মৃত্যুৰ পাছত সাংবাদিকে এটা মন্তব্য সুধিছিল যে ৰাজীৱ জাতি মাতৃৰ কথা কৈ গান গাই আমাৰ মাজৰ পৰা বিদায় মগা ৰাজীৱ দাৰ বিষয়ে দুআষাৰ ক'ব নেকি। ৰাজীৱ দাৰ কথা সোধোতেই এজন শিল্পী, আপুনি সন্মান কৰিব নাজানে সেইটোতো চবেই জানে, কিন্তু আপুনি সন্মান দিবতো আপুনি শিকিব লাগে। এইজন শিল্পীয়ে শিল্পীক কেনেকৈ সন্মান দিব লাগে, সেই সন্মানকণ অন্তত ইমান বছৰে আপুনি 16,000 18,000 গীত গাইছো বুলি কয়, এই সামান্য কথাখন জানিব লাগিছিল। ৰাজীৱ খদিয়াক আপোনাৰ দৰে ডাঙৰ ডাঙৰ পোষ্টাৰ বেনাৰ লগাই অনুষ্ঠান নকৰিব পাৰে, কিন্তু ৰাজীৱ খদিয়া কিন্তু প্ৰতিজন ব্যক্তিৰ হৃদয়ত আছিল। তেখেতৰ গীতে সকলোকে জীপাল কৰিছিল। আপোনাৰ গোটেই গীতে জীপাল নাই কৰা বুলি মই ক'বলৈ যোৱা নাই, কিন্তু আপুনি অহংকাৰী যে বহুত বেছি হৈ গৈ আছে সেই কথাটো মনত ৰাখিব। আমি বাৰে বাৰে কৈ থাকো, শিল্পীক জীৱিত অৱস্থাতে সন্মান দিয়ক, জীৱিত অৱস্থাতে সন্মান দিয়ক। ৰাজীৱ খদিয়াই কি পালে? আপুনিতো পোৱাতকৈ বহুত বেছি পাইছে। জুবিন গাৰ্গে পোৱাতকৈ বহুত বেছি পাইছে। জুবিন দা ইয়াত আছে, জেজি লিখি প্ৰমাণ কৰাৰ কোনো দৰকাৰ নাই, কিন্তু ভুলটো ক'বই লাগিব। যদি মই আপোনাক আপোন বুলি ভাবিছো, আপুনি যদি ভুল কৰিছে বাৰে বাৰে, আপুনি যদি বেলেগ এটা লাইনলৈ কথাখিনি লৈ গৈ থাকে, তেতিয়াহ'লে অলপ দুখ পোৱা যায়, কাৰণ আপোনাক আমি ভাল পাওঁ। আপোনাক মই কোনো এনেকুৱা ধৰণৰ সমালোচনা কৰি ভিডিঅ'টো বনোৱা নাই, কিন্তু আপুনি শুধৰণি হোৱাৰ প্ৰয়োজন। আপুনি বহুত দিনলৈ শুধৰণি হ'ব লাগিছিলে। আপুনি বহুত সৰু ল'ৰাৰ দৰে ব্যৱহাৰ কৰে, সৰু ল'ৰাৰ দৰে কিছুমান কাণ্ড কাৰখানা কৰি থাকে। আপুনি অসমীয়া জনজীৱনৰ সাহ, কিন্তু আপুনি সেই বস্তুটো কি কৰিছে, আজিৰ দিনত সামান্য বতলা মন্তব্য কৰিছে। বহুতে কৈছে সাংবাদিকে এইটো কুৱেশ্যন কৰিব নালাগিছিলে, কিয় নকৰিব? সাংবাদিকে দিনে দুপৰে লগ পাব লাগিব নহয়। জুবিন গাৰ্গক সেইটো অৱস্থাতে লগ পাব। তেখেত মাতাল হৈ থাকে, মাতাল, তেখেতৰ এটা বেলেগ পাৰ্চন